নমস্কাৰ প্ৰিয় দৰ্শক আজিকালি আমাৰ সমাজত এটা বেলেগ ট্ৰেন্ড চলি আছে যেটো ট্ৰেন্ডৰ কথা হয়তো আপোনালোকে কেতিয়াও গুৰুত্ব দিয়া নাই বা ভবা নাই আপোনালোকে কেতিয়াবা ভাবি চাইছেনে ওচৰ পাজৰে যিদিনাখনেই কিবা এটা পৰ্ব হয় হয়তো পূজা বা আমাৰ ধৰ্মীয় কিবা অনুষ্ঠান হয় সেই দিনাই মাংসৰ দোকান আৰু মদৰ দোকান এই দুয়োখন দোকানত আসলতে বিক্ৰী বাঢ়ি যায় অইন দিনৰ তুলনাতকৈ আৰু এটো আসলতে বৰ চিন্তা কৰিবলগীয়া বিষয় হৈ পৰিছে কাৰণ আমাৰ হিন্দু সমাজত আমি প্ৰায় পূজাৰ দিনত বা কিবা এটা এনেকুৱা পৰ্ব থাকিলে আমি মাছ মাংস বা এই খুৰা পান এইবোৰ আমি প্ৰায় বন্ধ হোক বুলি আমি ভাবো বহুতে কিন্তু আজিকালি কি হৈ আছে ইয়াৰ উলটা কিছুমান কাম হৈ আছে যত সেই পূজাৰ দিনাখনেই সেই পৰ্বৰ দিনাখনেই মদৰ বিক্ৰী আৰু মাংসৰ বিক্ৰী বেছি হৈ গৈ আছে হয়তো কোনোবা আলহী অহাৰ বাবে বা কোনোবা হেদিনা ৰাতি ভালকৈ এসাজ খাও বুলি মাংস বা যিসকল মদ খোৱা মানুহ আছে তেখেতসকলে বাহিৰত গৈ মদ খাইছে এনেকুৱা আমি বেছি দেখিবলৈ পাওঁ গতিকে এই বস্তুটো কেলে হৈ আছে ইয়াৰ মই কোনো সলিউশন এই ভিডিওৰ দ্বাৰা মই দিব খোজা নাই কিন্তু হয়তো আপোনালোকেও এই যেটো ঘটনা হৈ আছে এটো লক্ষ্য কৰা নাই বা আপোনালোকে কেতিয়াও ধ্যান দিয়া নাই গতিকে মই এইখিনি কথা এইভাবে কৈছো কাৰণ যোৱাকালি গণেশ পূজা আছিল গণেশ চতুৰ্থী আৰু এই গণেশ চতুৰ্থীৰ দিনাখন মাংসৰ দোকানত ইমান ভিৰ মদৰ দোকানত মই ৰাস্তাৰে গৈছো কাৰণ মই যেটো ৰাস্তাৰে ডেইলি অহা যোৱা কৰো সেই ৰাস্তাৰ কাষতে দুখন মদৰ দোকান আছে আৰু সেই মদৰ দোকান দুখনত ইমান মানুহৰ ভিৰ দেখা পাই মই আচৰিত হৈছো কাৰণ যোৱাকালি গণেশ চতুৰ্থীৰ দিন আৰু ওচৰে পাজৰে পূজাও হৈ আছে তথাপি মানুহ মাংস খাব নাই আৰু সেই এদিনৰ কাৰণে মদ খাব নাই গতিকে যেই নহওক এই ভিডিওটো আসলতে এইবোৰ কোৱাৰ উদ্দেশ্য নাছিল এই ভিডিওটোত মই আপোনালোকক ক'বলৈ লৈছো কেইটামান গৌতম বুদ্ধই কৈ যোৱা কথা যিকেইটা কথা আমি জীৱনত সদায় মনত ৰাখিব লাগে আৰু গৌতম বুদ্ধই এইকেইটা কথা এনে কোৱা নাই কেলে কৈছে এইখিনি কথাও মই আপোনালোকক ভাঙি এই ভিডিওটোৰ জৰিয়তে কম যিসকলে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিওটোৰ তলত সুন্দৰকৈ লাইক এটা দি কমেন্টছ এটা কৰিব গৌতম বুদ্ধই কৈছিল যে মই কোনো ভগৱান নহয় মোৰ ওপৰত কোনো আশা নাৰাখিবা মই তোমালোকক একো দিব নোৱাৰো যিবোৰ দুখ তোমালোকে ভুগি আছো সেই দুখবোৰৰ কাৰণ তোমালোক নিজেই আৰু ইয়াৰ যি পৰিণাম তোমালোকেই ভোগ কৰিব লাগিব মই তোমালোকক ভাল ৰাস্তা দেখুৱাব পাৰিম আৰু মই এজন মাৰ্গদৰ্শক মই ৰাস্তা দেখুৱা মানুহ মই কোনো ভগৱান নহয় মই তোমালোকক কোনো চমৎকাৰ কৰিও দেখুৱাব নোৱাৰো কাৰণ মই এইবোৰত একো বিশ্বাসই নকৰো তোমালোকে মোৰ ওপৰত এইবোৰ কেতিয়াও আশা নকৰিবা আৰু এই পৃথিৱীত যিমানবোৰ এনেকুৱা কিছুমান গুৰু পোৱা যায় যিবোৰৰ ভিতৰত বুদ্ধদেৱী এজন এনেকুৱা গুৰু আছিল যিজনে কৈছিল যে তুমি তোমাৰ নিজৰ দুখ নিজে আঁতৰাব লাগিব তোমাৰ নিজৰ সুখ নিজে আনিব লাগিব তুমি কাৰো ওপৰত আশা নকৰিবা কাৰো ওপৰত বিশ্বাস নকৰিবা ভগৱানেও তোমাক একো দিব নোৱাৰে যদি তুমি হাত বান্ধি বহি থকা গতিকে খুব সুন্দৰ কথা এইখিনি কৈ গৈছে তেখেতে আৰু এই কথাখিনি মই এইভাবে কৈছো কাৰণ আমাৰ যি ৰুম আমাৰ ৰুমটোৰ ওচৰতেই এটা মূৰ্তি বনোৱা দোকান এখন আছে দোকানে ক'ব লাগিব যাক আৰু সেই মূৰ্তি বনোৱা ঠাইত মই প্ৰায় আধা ঘণ্টা 10 মিনিট কেতিয়াবা বহি পেলাই আহোঁ আৰু সেই দোকানখনত মই গৈ দেখা পাওঁ তেখেতসকলে ভৰিৰে কিছুমান মাটি আৰু কিছুমান কেমিকেল দি মাটিবোৰ মিক্স কৰি থাকে পানী লৈ পেলাই বুকাৰ নিচিনা কৰি হেবোৰ মিক্স কৰি থাকে আৰু তাৰে কেইজন মানে কিছুমান খেৰেৰে মূৰ্তিৰ নিচিনা বনায় তাৰ ওপৰে ওপৰে যিবোৰ মাটিৰ প্ৰলেপ
দিয়া হয় সেইবোৰ দি থকা মই দেখি পাই থাকোঁ আৰু সেই মূৰ্তিটোকেই মানুহবোৰে বহুত টকা দি কিনি লৈ যায় আৰু সেই মূৰ্তিটোৰ তলত কিছুমান ফুল কিছুমান লাইটিং কিছুমান প্ৰসাদ হিচাপে তাত দি টকা পইচা দি সেই মূৰ্তিটোকে মানুহে পূজা কৰি থাকে আৰু এই কথাটো আচলতে ভাবিবলৈ গ'লে বৰ হাঁহিবলগীয়া কথা হয়তো মোক বহুতেই এই ভিডিঅ'টো যোনে যোনে চাব হয়তো গালি দিব পাৰে বা কিবা বকিবও পাৰে কিন্তু সঁচা কথাটো এইটোৱেই কেনেকৈ আমি মানুহে মানুহক কেনেকৈ বুৰ্বক বনাই আমি নিজে নিজক বুৰ্বক বনাই এটা মাটিৰ মূৰ্তিক সেৱা জনাওঁ বা সেই মাটিৰ মূৰ্তিটোক আমি প্ৰসাদ হিচাপে প্ৰসাদ দিবলৈ যাওঁ বা সেই মূৰ্তিটোকেই দান হিচাপে আমি কিছুমান টকা পইচা দি আহোঁ আৰু সেই মূৰ্তিটো চাবলৈ হাজাৰ হাজাৰ মানুহ গৈ তাতে সেই মূৰ্তিটোক সেৱা জনাই আছে কিন্তু কেইদিনমান আগতে সেই মূৰ্তিটো যিখিনি মাটিৰে বনাইছিল সেই মাটিখিনি তাৰে কিছুমান কৰ্মচাৰীয়ে ভৰিৰে গছকি গছকি সেই মাটিবোৰ বোকাত পৰিণত কৰিছিল গতিকে যিয়েই নহওক ইমান দীঘলকৈ মই ক'ব নাযাওঁ মই আচলতে এই ভিডিঅ'টো বনাইছিলোঁ গৌতম বুদ্ধৰ যিখিনি কথা সেইখিনি কথা ক'বলৈ আৰু এই কথাখিনি প্ৰায়ে আমি মনত ৰখাটো ভাল কাৰণ যি ধৰণে আজিকালি এই যুগটো চলিব ধৰিছে আমি গৌতম বুদ্ধৰ যি কোৱা কথা সেই ৰাস্তাৰে চলিলে আমাৰ জীৱনটো আৰু বেছি সুবিধাভাৱে বা বেছি সুন্দৰকৈ আমি আগবাঢ়ি যাব পাৰিম যিয়েই নহওক আকৌ এবাৰ আপোনালোকক অনুৰোধ কৰি কৈছোঁ যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে লাইক এটা কৰি কমেণ্টছ এটাও কৰিব ধন্যবাদ